বৰকোলা নৈমিষে ক্ষেত্ৰত ঈশ্বৰ সেৱা আয়োজন কৰা হৈছে। তাতে আমি অধমে অধ্যয়নৰ কাৰণে আগবাঢ়িছোঁ। সকলো চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ জীৱ আত্মাই পৰমাত্মাক সুধিছে কথাখিনি। ওম নমো ভগৱতে বাসুদেৱায়। সমস্ত ৰেৱাদি নৰতনু উইদম কুটি নপাই পুনু কোন ভাগদৱে পায়ানা অদিহয়াতি গুৰু ভোলামাত্ৰ কৰ্ণধাৰ কৃষ্ণ ভোলায়নু কুলবায় তথাপি সংসাৰ নতৰ অআত্মঘাতী। জীৱাত্মাই পৰমাত্মাক সুধিছে, ৰাম তোমাত ভকতি কৰি নেৰকাম ক্ৰোধ সি যে পাপ কৰ্ম কৰো প্ৰাণীক বিৰোধ নেৰহিংসা লৈ প্ৰাণ পলুপি পৰাই আন দেয় কিবা অপৰাধী ভৈলতাৰ। জীৱাত্মাই সুধি কৈছে যে মনুষ্য লোকসকল অৰ্থাৎ জীৱাত্মাই ঈশ্বৰ কৃষ্ণক ভক্তি কৰে, কিন্তু যিখিনি ইন্দ্ৰিয়ৰ লালসাত কাম আৰু ক্ৰোধত কি কৰে, নিজৰ ইন্দ্ৰিয়ৰ যিখিনি প্ৰাণিক শৰীৰৰ এইখিনিক বিৰুদ্ধাচৰণ কৰি পাপ কাম কৰে। আৰু তেওঁলোকে কি কৰে, পলু পৰুৱালৈকে তেওঁলোকে বধ কৰে। যে ইয়াত কি দুখ হয় যে আপুনি আমাক কথাখিনি ভালকৈ স্পষ্টকৈ বুজাই কওক। আৰু হাঁহ ছাগলীবিলাক যে কাটি পূজা কৰে, যে এই কথাখিনিও আপুনি ভালকৈ কওক, তেতিয়া আমাৰ হৃদয়ৰ যিবিলাক মনৰ দুৰ্ধক অজ্ঞান আন্ধাৰ এইবিলাক সকলোবিলাক মষিমূৰ হ'ব। তেতিয়া কৃষ্ণই উত্তৰ দিছে, ৰাম কে সুবুলন্ত কে সবে শুনামিহাৰ উত্তৰ হৌক নৰ জয়দপি পৰম দুৰাচাৰ মোকে মাত্ৰ ভজু কনো পুঁজি দেৱান তথাপি পৰম সাধু সেহি মোৰ প্ৰাণ নবাধয় দুখে তাকতে জিও সংশয় সৈতে সৈতে দিবু মুখ্য সখী ধনঞ্জয়। যে কৃষ্ণয়ে তেতিয়া উত্তৰ দিছে যে পৰম দুৰাচাৰজনী হয়
কেৱল মোকহে সেৱা পূজা কৰে, আন দেৱক নুপুজিলে তেওঁৱেই মোৰ প্ৰাণৰ আত্মা, যে তেওঁক কোনো দুখে নাপায়। যে তেওঁক কোনো বধৰ দোষে একোৱেই তেওঁক লংঘন কৰিব নোৱাৰে, যে মই তেওঁক সত্যে সত্যে মুখ্য দিওঁ, তুমি ইয়াত কোনো সন্দেহ নকৰিবা। এইবুলি কৃষ্ণই অৰ্জুনক কৈছে। ৰাম নাচাৰ কৰি অপৰাধী মোৰ নহি, আন দেৱ পূজো যিটো সেহি মোৰ দ্ৰোহী। মহামুখ্য দাতা মুত পৰেনো কেৱ, তথাপিতো তেজি মোক পূজে দেৱ। যে অনাচাৰ কৰিলে তাত দোষ নহয়, যে আন দেৱতাক পুজিলেহে সেইজন মোৰ দ্ৰোহী হয়। এইবুলি কৃষ্ণই অৰ্জুনক কৈছে যে মোতকৈ মই হৈছে সকলোকে মুক্তি দিব পাৰোঁ আৰু দ্বিতীয়জন নাই। তথাপিতো কি কৰিছে, মোক এৰি পেলাই আন দেৱতাৰ, ক্ষুদ্ৰ দেৱতাৰ, যেনে ইন্দ্ৰিয়ৰ লালসাত কি কৰিছে, ক্ষুদ্ৰ দেৱতা যেনে লোভ মোহ কাম ক্ৰোধ দম্ভ, এই আসৰিক বৃত্তি, যেনে জিভা পূজা, এই আন দেৱতাক পূজে, তাৰমানে ঈশ্বৰ কিছু বিশ্বাস নাই। ৰাম ৰাম বুলি কয়, কি কয়, বচনে ৰাম ৰাম বুলি কয়, কিন্তু অন্তৰে নাই, সেইকাৰণে আন দেৱতাক পূজা কৰে। তাত তেতিয়া কৃষ্ণই কৈছে, ৰাম যিটো মহামেল খাই কুকুৰ কমাৰি, তাতো কৰি অপবিত্ৰ শিশি অহংকাৰী, দেখিবোৰ দিবে লাগে নাহিয়া ছিদ্ৰ, চণ্ডালৰ অসুচহে নখে পবিত্ৰ। যে যি মেলচয় কুকুৰক মাৰি খায়, যে তাতোতকৈ তেওঁ কি কৈছে, অহংকাৰী আৰু মহা অপবিত্ৰ। তেওঁক দেখিলে কি হয়, কি কৰিব লাগে, কৃষ্ণই কৈছে যে বুৰ দিব লাগে, অৰ্থাৎ তেওঁৰ পৰা সদায় বিৰত থাকিব লাগে। যে চণ্ডালতকৈও তেওঁ বেছি অসুচি। মই নিজ পিতৃক কৰিলোঁ অপমান, ব্ৰহ্মাণ্ডতো নাহি পাপী তাহাৰ সমান, সেহি হেৰাই সেহি পৰম অসুৰ, অনেক জন্মৰ আছে পাতে কপচুৰ। কৃষ্ণই অৰ্থাৎ আমাৰ মনুষ্যৰূপী লোকসকলকে কৈছে, জীৱাত্মাক, যে মই পিতৃক উৰণ বুৰণ গজন ভ্ৰমণ এই চাৰিমুঠি জীৱৰ হৃদয় আকাশত মই পৰমাই আছোঁ। যে যি মোক অপমান কৰিব, এই ব্ৰহ্মাণ্ডত তেওঁখন পাপী আৰু কোনো নাই। সেইজনক কি কৈছে, সেইজনে অসুৰ আৰু ৰাক্ষস। সেইবুলি আমাক কি কৈছে, গালি পাৰিছে, যদি আমি বেদৰ বিহিত কৰ্ম মনা নাই, আনক কোৱা নাই যে আন উপৰি জন্মত কোটি কোটি জন্মৰ পাপৰ বোজা হৈ আছে, সেইকাৰণে ক্ষুদ্ৰ দেৱতাক পূজা কৰে আৰু বলিদান কৰে, কাৰণ বিশ্বাস নাই। কৈছে বিশ্বাসেই নামৰ কক্ষা, বিশ্বাস নকৰিলে নামেই নকৰে ৰক্ষা। সেইকাৰণে বিশ্বাস নাই, ক্ষুদ্ৰ দেৱতাক পুজিলে কি হ'ব, শৰীৰটো হৃষ্ট পুষ্ট হ'ব। বোলে সেই ল'ৰাটো ক্ষীণাই হৈ গৈছে না, হৃষ্ট পুষ্ট হ'লে আনে দেখিব,
বা বৰ ডাঙৰ চেহেৰা, আনে প্ৰশংসা কৰিব, ক্ষীণাই গ'লে তাক কোনেও প্ৰশংসা নকৰিব। সেইকাৰণে ঈশ্বৰত তেওঁলোকৰ বিশ্বাস নাথাকে। ৰাম কৰ্মত বিশ্বাস হৈবে নুপুজি বেবুধ, অকাৰণে ভকতক কৰিবে বিৰোধ। মোৰ বেদ বাক্য কলংঘিলে দুৰাচাৰ, নৰকৰ পৰা তাৰ নাহিকে নিস্তাৰ। তেওঁলোকৰ কি হ'ব? যিবিলাক আগম তত্ত্ব অৰ্থাৎ বেদৰ অবিহিত এই কৰ্মবিলাকত তেওঁলোকৰ বিশ্বাস হ'ব। কেতিয়াও ঈশ্বৰ কৃষ্ণত জ্ঞান নহ'ব। আন লোকেও যেনে গুৰু উপদেশ দিয়ে জ্ঞানৰ, সেই জ্ঞান কেতিয়াও তেওঁলোকে পোহৰ নাপাব, অন্ধকাৰহে দেখা পাব, ধন টকা পইচাহে দেখিব। সাধাৰণ মানুহ জ্ঞান কৰিব, তেনেকুৱা ধন ধান থকা লোকে এই অকাৰণে কি কৰিব? ভকতে যেনে অকণমান দুখো কৰে, সেই চিদ্ধলৈ তেওঁলোকে কাজিয়া কৰিব। তেতিয়া কৃষ্ণই কৈছে যে মোৰ বেদৰ বাক্যক যি উপলঙা কৰিলে, যে দুখ কষ্ট ক্লেশ এই যন্ত্ৰণাৰ পৰা কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰিব, এই বুলি তেখেতে স্পষ্টকৈ কৈছে। সেইকাৰণে অৰ্জুনক কৈছে, হে নজানি তুমি তেজি কয়া নদেৱ, এৰিয়া নকৰ্ম মোক মাত্ৰ কৰা সেৱ। আনদেৱ ধৰ্ম মানে মায়াময় দেখা, মোহৰ বচন সখী পাষাণ ৰেখা। যে তুমি জানি পেলাই আন দেৱৰ ধৰ্মবিলাক এৰি পেলোৱা, এৰি পেলাই কেৱল মোক সেৱা কৰা। আনৰ দেৱৰ ধৰ্মবিলাক হৈছে মায়াময়, এই আছে এই নাই, যেন আধাময়ী জুই। আধাময়ী জুইটো এচত দেখা পায়, অকণমান সিফাল গ'লে নাইকিয়া হয়। ঠিক তেনেকুৱা নিচিনা যে আন দেৱৰ ধৰ্মবিলাক এয়া মায়াৰ ছাই জৰি, মায়াময়। যে কৃষ্ণৰ বচন ই শিলৰ ৰেখাৰ দৰে। সেইকাৰণে অবিহিত কৰ্মবিলাক এৰি ঈশ্বৰত সিদ্ধি আগবাঢ়িলে যম যান্ত্ৰণা এইবিলাকৰ পৰা মুক্তি পাব পাৰে। এইটোত কৈছে যে অসন্তোষ ভৰিলে মহেন্দ্ৰৰ সুখ নাই, যমৰ যান্ত্ৰণা ভুঞ্জি ফুৰে সৰ্বদাই। অসন্তোষ যেনি হয়, বহুত ধন টকা পইচা বিল্ডিং থাকিলেও যেন অসন্তোষ হয়, তাত ইন্দ্ৰ হ'লেও তাত সুখ নাই। তাত কি হয়? যমৰ যান্ত্ৰণা সদায় ভোগ কৰিবলগীয়া হয়। সন্তুষ্টে থাকিলে দৰিদ্ৰৰ মহাসুখ, ঈশ্বৰ চিন্তিয়াতৰে সংসাৰৰ দুখ। যে সন্তোষ মনেৰে যেন থাকে, দৰিদ্ৰ ঘৰতেই জন্ম হওক, তাতে মহাসুখ আছে। আৰু ঈশ্বৰ চিন্তি পেলাই এই সংসাৰ সাগৰৰ পৰা উদ্ধাৰ হ'ব পাৰে। সেইকাৰণে বেদৰ অবিহিত কৰ্মবিলাক এৰি যিবিলাক ভাগৱত ধৰ্মৰ এই নিয়মাৱলীৰ মতে আমাৰ গোটেই জীৱ জগত মনুষ্য লোকসকল আগবাঢ়িলে বৰ্তমান পৰজন্মৰ কাৰণে সকলোৰে মংগল হয়। ইয়াতে কৈ সবাৰ চৰণত সেৱা জনাই এই অধমে আজিলৈ ৰাখিছোঁ। আৰু গুৰু কৃষ্ণ কৃষ্ণ। গুৰু কোটি কোটি ঘূৰৈ অপৰাধ নিতে কৰোঁ আমি দুৰাশয়, হে হৰি মোক দাসহন মানি খুমি ক। নমো নমো নাৰায়ণ প্ৰসন্ন হৌক হৰি কৰিও ক মায়ঙে, আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিতান গুৰু, জীৱক কৰা পৰিতান গুৰু। কৃষ্ণ 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 মহাকৃষ্ণ গুৰু, কৃষ্ণ 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 গুৰু, ৰাম 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 গুৰু, ৰাম ৰাম কৃষ্ণ কৃষ্ণ কৃষ্ণ।